আছে ডক্টৰ ৰাজকুমাৰ পৌল তেওঁ কনসালটেন্ট ডিপাৰ্টমেন্ট অফ পেডিয়াট্ৰিক্স। অর্থাৎ প্রথম প্রশ্নটো হল যে ব্রেস্ট মিল্কটো মানে স্তনপানটো আমি কিমান দিন লৈ কৰিব লাগে আৰু কিয় দৰকাৰী। সো প্ৰথম কথা আমাৰ নেটে 60% 70% ব্রেস্ট মিল্ক প্ৰায় পাব। আমি বেলেগ ফুড আৰম্ভ কৰিম এজ এ কমপ্লিমেন্টাৰী টু ব্রেস্ট মিল্ক। ইয়াতে আমি কমপ্লিমেন্টাৰী ফিডিং বুজাওতে মই সদায় পেৰেন্টছক কওঁ কিছুমান বেবিয়ে সাডেনলি তেওঁলোকৰ ভোক কমি যায় বা কমকৈ খোৱা দেখা যায় বা তেওঁলোকে মাকে যিমান দিব বিচাৰে বা নাখায় আগৰ তুলনাত তেওঁলোকে মাকে দেখে যে বহুত কমকে খোৱা ষ্টাৰ্ট হৈছে। সো এইটো নৰ্মেল নে এবনৰ্মেল বা এনেকুৱা হলে আমি কি কৰিব লাগে? এইটো পাৰ্থ বহুত দৰকাৰী প্ৰশ্ন। আমাৰ প্ৰেক্টিছত আমি দেখো 3% অফ পেশেন্ট এইটো প্ৰব্লেম লৈ আহে। এই 3%ত আমাৰ পাৰ্সেন্টেজ 80-20। 80% অকল মাকৰ টেনশনৰ কাৰণে আহে, 20% হে ৰিয়েল প্ৰব্লেম। যেতিয়া মানে প্ৰেজেন্ট কৰে আমি প্ৰথমে বেবিৰ গ্ৰোথটো চাওঁ, বেবিৰ গ্ৰোথ, হাইট, ওয়েট, তাৰপিছত ব্ৰেইন গ্ৰোথ, ডেভেলপমেন্ট এইখিনি ঠিকে আছে নে নাই। তাৰ লগত মই আৰু এটা হিষ্ট্ৰী লওঁ যে মাক দেউতাক সৰুতে কেনেকুৱা আছিলে, ক্ষীণমিন আছিল নে মাক দেউতাকৰ গ্ৰোথ এনেকুৱা আছিলে। আমাৰ ওচৰত গ্ৰোথ চাৰ্ট নাই মাক দেউতাকৰ, কিন্তু ফৰেন কাণ্ট্ৰিজত মাক দেউতাকৰো গ্ৰোথ চাৰ্ট আছে। সো মাক দেউতাকৰ গ্ৰোথ দেখা যায় যে বেবি গ্ৰোথ ইউজুৱেলি মাক বা দেউতাকৰ গ্ৰোথৰ লগত মেচ হয়। সো 80% টাইম এই গ্ৰোথটো মানে এই খাব নোখোজাটো এইটোক আমি এনৰেক্সিয়া বুলি কওঁ, খাব মন বিচৰা নাই। তাত দুই ধৰণৰ, এটা ফিজিঅলজিক্যাল মানে বেবিটো নৰ্মেল কিন্তু খাব বিচৰা নাই, আৰু এটা হল পেথলজিক্যাল যোনটোত বেবিটোৰ একচুৱেলি প্ৰব্লেম আছে। সো ইয়াতে আমাৰ ইম্পৰ্টেন্ট কথা চাব লাগিব, যোনটো বেবিৰ গ্ৰোথ ডেভেলপমেন্ট ঠিকে আছে, বেবি এনাৰ্জেটিক, ফুল অফ এনাৰ্জি, মাক দেউতাকক ভাগৰাই দিব পাৰে কিন্তু ক্ষীণ, আমি গম পাম যে পেৰেন্টছৰ ক্ষীণ আছিলে সেইকাৰণে ক্ষীণ, তাতে বেমাৰ নাই। সেইটোক আমি নৰ্মেল বেবি উইথ এপেটাইট লছ বুলি কওঁ। দুই নম্বৰটো পেথলজিক্যাল, য'ত মানে বেবি একচুৱেলি বেমাৰী। তাতে মানে বেবি আমি দেখিম ক'বাততো বেবি ইণ্ডিকেট কৰিব, গ্ৰোথত ক'বাত আমাৰ ইণ্ডিকেট কৰিব, ৱেইটত, হাইটত, হেড চাৰ্কামফাৰেন্সত বা বেবি ডেভেলপমেন্টত আমাৰ ক'বাত ইণ্ডিকেশন হ'ব বা আমাৰ এক্সামিনেশ্যনত কিবা প্ৰব্লেম পাম, তেতিয়া আমি ৱৰি কৰোঁ, তেতিয়া আমি ইনভেষ্টিগেট কৰোঁ। কিন্তু 80% টাইম এইটো ফিজিঅলজিক্যাল, আমি চিন্তা কৰিব নালাগে। আৰু এটা ইম্পৰ্টেন্ট কনচেপ্ট আণ্ডাৰষ্টেণ্ডিং হ'ল, পেৰেণ্টছে ভাবে যে বেবিয়ে খালে বাঢ়িব, ফিজিঅলজিক্যাল কথা কৈছো মই, 80% অফ টাইম যেটো হয়, কিন্তু একচুৱেলি যেতিয়া বাঢ়ে তেতিয়া খায়, উল্টা তাৰমানে যেতিয়া গ্ৰোথ হ'ব তেতিয়া খাব। যেতিয়া গ্ৰোথটো শ্লো ডাউন হয়, আমি গ্ৰোথত চাওঁ বেলেগ বেলেগ ফেজত গ্ৰোথটো বাঢ়ে আকৌ গ্ৰোথটো শ্লো হয়, গ্ৰোথটো বাঢ়ে আকৌ শ্লো হয়, তেনেকুৱা গ্ৰোথটো অকমান বাঢ়া কমা হৈ থাকে। যেতিয়া বাঢ়ে ভোকটো বাঢ়ে আৰু যেতিয়া কমে ভোকটো কমে। আৰু এটা ইম্পৰ্টেন্ট কনচেপ্টটো হ'ল, আমাৰ হিউমেন বডি, আমাৰ হিউমেন বিংছ বিলাক বহুত বছৰলৈকে হান্টাৰ গেডাৰাৰ্ছ আছিলে। হান্টাৰ গেডাৰাৰ্ছ বিলাক কেনেকে খাইছিলে, আজি হান্ট কৰিলে খালে, 2-3 দিন খানা নাই, হান্ট কৰিব পৰা নাই, আকৌ খালে। সো বেবিও আজি এনেকুৱাই খায়, শিশুবিলাকেও তেনেকুৱা খায় যে 2 দিন খালে ভালকে, 2 দিন আকৌ ভালকে নাখায়, আকৌ 2 দিন ভালকে খালে, 2 দিন ভালকে নাখায়। এই পেটাৰ্ণখিনি আমি মনত ৰাখিলে আমাৰ কাৰণে এনালাইজ কৰিবলৈ আমি বেছি চাইন্টিফিকলি এনালাইজ কৰিব পাৰিম। সো এতিয়া যদি আমি পানীৰ কথা কওঁ, আমি পানী প্ৰথমতে কেতিয়া ইন্ট্ৰোডিউস কৰিব লাগে আৰু কিমান পৰিমাণত আমি পানীটো বঢ়াই যাব লাগে? সেটা পানীৰ কথাটো হ'ল, আমি একচুৱেলি মানে ৰিকোয়াৰমেন্টটো পানী হিচাপে নকওঁ, ফ্লুইড, কিমান ফ্লুইড বেবিক দিব লাগে। এতিয়া বেবিক যদি আমি ব্ৰেষ্ট মিল্ক দি আছো ইন বিটুইন, তেতিয়া আমি চিন্তা কৰিবই নালাগে, বিকজ আমি জানো মিল্ক হেজ 80% ওয়াটাৰ, 80-83% তাতে পানী আছে। সো বেবি ব্ৰেষ্ট মিল্ক লৈ আছে, বেবি কিমান লাগে বেবি লৈ আছে, তাতে চিন্তা নাই, 1 বছৰলৈকে চিন্তা নাই। তাৰ পিছত আমি পানী ইন্ট্ৰোডিউস কৰো। কিন্তু প্ৰব্লেম কেতিয়া হয়, যেতিয়া আমি ব্ৰেষ্ট মিল্কটো একচুৱেলি দিয়া নাই, তেতিয়া আমি কি কৰিব লাগে যে বেবিক আমি তেতিয়া ফৰ্মুলা দি আছো, তেতিয়া এই ফৰ্মুলাত আমি হিসাব কৰো যে বেবিত বেলেগ খানাৰ পৰা কিমান ফ্লুইড পাই আছে। আমাৰ ৰুল অফ থাম্ব হ'ল, যিমান কেজি ইমান ইনটু 100 ml। সাপোজ বেবি 9 কেজি, মানে 10 কেজি লৈকে দে এইটো ফৰ্মুলা, 10 কেজি লৈকে 10 কেজি হলে 100 ml পাৰ কেজি ফ্লুইড দিব লাগে। মানে 6 কেজি বাচ্চা আমি 600 ml দিওঁ, 7 কেজি 700 ml, 8 কেজি 800 ml। 10 কেজিৰ ওপৰত ফৰ্মুলাটো অকমান বেলেগ হৈ যায়, আমি 50 ml পাৰ এডিশনাল কিলো, এইটো অলপমান ডিফিকাল্ট হ'ব আপোনালোকৰ কাৰণে। বাট প্ৰথম 10 কেজি পাৰ ডে হিসাবত। সাপোজ তুমি মোক কৈছা 8 কেজি, তেতিয়া আমি 800 ml,
এটা ব্ৰেষ্ট ফিডিং যদি বেবি লৈ আছে বেলেগ আৰু ফ্লুইড নালাগে, ব্ৰেষ্ট মিল্কতে গোটেইখিনি হৈ গ'ল। যদি দিয়া নাই তেতিয়া আমি ধৰি ল'ম যে খাদ্যৰ পৰা এটলিষ্ট 200-300 ml পাব খানা লিকুইড পাব, তাৰ বাহিৰ এক্সেস এমাউন্ট খিনি আমি মিল্কৰ হিচাপত দিম। ওকে, আমি যদি এতিয়া নিমখ আৰু চেনিৰ কথা কওঁ, সো আমি আমাৰ ডাঙৰৰ কাৰণে আমি কৈ যাওঁ যে বয়সৰ লগত নিমখ চেনি কমাই যাব লাগে, সো বেবিৰ ক্ষেত্ৰত আমি কেতিয়া ইন্ট্ৰোডিউস কৰিব লাগে নিমখ আৰু চেনিটো? খুব দৰকাৰী প্ৰশ্ন। মই ইয়াতে মহাত্মা গান্ধীৰ কথা এটা কওঁ। মহাত্মা গান্ধীয়ে কৈছিল উই হেভ টু হোৱাইট পয়জনছ, ওৱান ইজ সল্ট, আদাৰ ইজ সুগাৰ। আৰু বহুত বেমাৰ ডক্টৰ পাৰ্থই জানে, বহুত বেমাৰ ডায়েবেটিছ, হাইপাৰটেনশ্যন, মেটাবলিক ডিজিজ এই দুটা বস্তুৰ পৰা আমাৰ হয়। সো মই আৰম্ভণিৰ পৰাই নিমখ আৰু চেনিটো কমকে দিব কওঁ। চেনি বেছি একচুৱেলি প্ৰয়োজন নাই, বেছি চেনি দিলে অকমান বেছি এনাৰ্জেটিক, বেছি এক্টিভ হৈ যায় বেবি। আৰু নিমখটো আৰম্ভণিৰ পৰাই কম দিয়াটো ভাল। আমাৰ খানাত ইনভিজিবল সল্ট, ইনভিজিবল সুগাৰ থাকেই, তাতে আমাৰ ৰিকুৱাৰমেণ্টটো হৈ যায়। কিন্তু কিছুমান বেবি অকমান খাবলৈ ফাঁচি হয়। যদি ফাঁচি হয় তেতিয়া মই অকমান 8 months অনৱাৰ্ড অকমান এড কৰিব এলাউ কৰো, কিন্তু কিমান এড কৰিম, একদম অকমান। আৰু পেৰেণ্টছকো কওঁ আপোনালোকে সকলো চেনি আৰু নিমখটো কমকে খাব। বহুত বেমাৰ তাৰ পৰা আমাৰ কম থাকে। আৰু সৰুৰ পৰাই এটা ইম্পৰ্টেণ্ট কথা কি, বেবিক আমি যি খাওঁ মাকে খাই চাই নাই টেষ্টি পোৱা নাই, বেবিও নাপাব। আমি সৰুৰ পৰাই বেবিক আমি চাওঁ যে আমি মাকৰ খানাটো ভাল পাওঁ, মাকে যেনেকে বনায়, বেলেগ চবৰ মাকৰ খানাটো ভাল পায়, বেষ্ট বুলি ক'ব, বিকজ সৰুৰ পৰা সেইটো খানা খাই ডাঙৰ হৈছে। গতিকে আমি সৰুৰ পৰা যিটো খানা খুৱাই বেবিক আমি ডাঙৰ কৰিম, সেইটো খানাই বেবি চবতকে ভাল পাব। সেইকাৰণে আৰম্ভণিৰ পৰাই কম চেনি কম নিমখ দি আমি ইন্ট্ৰোডিউস কৰিব লাগে। তো চেনিৰ ভিতৰত আমাৰ কি কি সোৰ্স আমি চেনি দিব পাৰো, যেনেকে আমি সালফাৰলেছ সুগাৰ দিব পাৰো, তালমিস্ত্ৰী দিব পাৰো, গুড় দিব পাৰো। গুড়ত এডিশনাল আইৰনো থাকে। আৰু নিমখৰ কথা ক'লে একদম কম নিমখ বেবিৰ কাৰণে সাফিচিয়েন্ট। যিমানখিনি আমাৰ সল্ট 2 to 3 মিলি ইকুইভ্যালেন্ট পাৰ ডে লাগে এইখিনি হৈ যায়। সো আমি এতিয়া যদি ফেটছৰ কথা কওঁ, বিভিন্ন ধৰণৰ তেল, বিভিন্ন ধৰণৰ ঘি জাতীয় সামগ্ৰীবিলাক, আৰু যদি লগতে আমি জুচ বিলাকৰ কথা কওঁ, ফ্ৰুট জুচ হওক বা লাচ্ছি হওক বা কোকোনাট ৱাটাৰ হওক, এই সকলোবিলাক কেনে ধৰণে বা কোনটো এজৰ পৰা আমি ষ্টাৰ্ট কৰাটো দৰকাৰী হয়? ফেটছৰ কথা কওঁ, ফেটছৰ আণ্ডাৰষ্টেণ্ডিংটো আমাৰ মানে বয়সীয়াল মানুহ আৰু শিশুৰ অলপমান অপজিট। আমি নৰ্মালি ফেটছ অকমান বয়স হলে ৰেষ্ট্ৰিক্ট কৰো, কিন্তু সৰু শিশুক আমি ফেটছ খাব দিওঁ। বিকজ ফেটছত এটা ইম্পৰ্টেণ্ট বস্তু আছে কি, ফেটছে আমাৰ এনাৰ্জেটিক। আমাৰ দেখা যায় যে 1 গ্ৰাম ফেটছে 9 to 10 কিলোকেলৰি এনাৰ্জি দিয়ে। আৰু সিমিলাৰলি কাৰ্বহাইড্ৰেট প্ৰটিনে 4 দিয়ে। গতিকে ফেটছ আমাৰ এমাউণ্টটো বহুত কমাই দিয়ে। সাপোজ সৰু বেবি এটা উদাহৰণস্বৰূপে 9 মাহৰ বেবি এটা ইমানখিনি খাব লাগে। আমি যদি ফেটছ বাটাৰ ঘি এড কৰি দিওঁ, খানা আমাৰ অলমোষ্ট 30% কমি গ'ল। তেতিয়া আমাৰ কম খালেও হৈ যাব। এনেও সেইটো বয়সত ফাঁচি হয়, কম খাব বিচাৰে, কম খালেও হৈ গ'ল, 1 নম্বৰ কথা। বাট ইম্পৰ্টেণ্ট কথাটো হ'ল যিমান পাৰা যায় প্ৰচেছ ফেট দিব নালাগে। বজাৰত কিনিব পাৰা মেক্সিমাম ফেটছ বিলাক প্ৰচেছ ফেট, প্ৰচেছ চিজ, প্ৰচেছ ফেট। এই পিজ্জা টিজা সবে খাই যে মেক্সিমাম প্ৰচেছ ফেটছ। সো আমাৰ প্ৰচেছ ফেট দিব নালাগে, কিন্তু ফেটছটো বেয়া নহয়। গতিকে ফেটছ আমি দিব পাৰো। কিমানখিনি ফেটছ দিব লাগে, আমাৰ অলমোষ্ট 20% অফ দ্য ৰিকুৱাৰমেণ্ট আমি ফেটছৰ পৰা দিব বিচাৰো। তাৰ ভিতৰত 10% ইনভিজিবল ফেট, আমি গম নোপোৱাকে ফেটছ আছে। বাকি 10% আমি ফেটছ দিম। সেইকাৰণে খোৱাৰ লগত, এভৰি খোৱাৰ লগত আমি বাটাৰ ঘি যদি মিহলাই দিওঁ 1 নম্বৰ, তাৰপিছত কণীৰ এগ য়কটো আমি যদি দিওঁ আৰু লোকেল মাছ দিলো, তাতে বেবিৰ ফেটছ ৰিকুৱাৰমেণ্টটো পূৰ হৈয়ে যায়। আৰু কোনোবা বেবি যদি বেছি ফাঁচি বা ৱেইট গেইন হোৱা নাই, আমি ফেটছৰ পৰিমাণটো অলপ বঢ়াই দিওঁ। তাৰ বাহিৰে কিছুমান ফেটছ আছে, যেনেকে বাটাৰটো এটা ইউনিক ফেট, তাতে MCT ফেট বেছি থাকে, মিডিয়াম চেইন ট্ৰাইগ্লিচাৰাইড। তাৰ এবজৰ্পশ্যনটো চবতকে ভাল। সেইকাৰণে আমি দেখিম যিবোৰ মানুহে এডাল্টে বাটাৰ খায়, তাহাঁতৰ ৱেইট নন ভেজ খোৱা মানুহতকে বেছি, এবজৰ্পশ্যনটো বহুত বেছি হয় বাটাৰ। ঠিক আছে। আৰু এটা প্ৰশ্ন পাৰ্থক্য কৰিছিলা কোকোনাট ৱাটাৰ আৰু জুচ আৰু কোকোনাট ৱাটাৰত আমাৰ ইউনিক মানে 3টা বস্তু ইম্পৰ্টেণ্ট। আমাৰ ভিটামিন বিলাক, খাদ্যপান বিলাক জুচত থাকে। আমাৰ ফ্লুইড ৰিকুৱাৰমেণ্টটো পূৰ হয়, মানে আমাৰ গৰম দিনত ৰিফ্ৰেছমেণ্টটো দিয়ে। আৰু বেবিৰ কাৰণে এটা টেষ্ট ডেভেলপমেণ্টত হেল্প কৰে। ইম্পৰ্টেণ্ট কথাটো বেছি এমাউণ্ট দিব নালাগে, লাগে কম খাওক, সদায় খাওক, বেছি ভাল। আৰু এটা দৰকাৰী কথা, ঘৰত বনাই দিয়া জুচটো বেছি ভাল। যিমানে ৰিয়েল জুচ আমি কওঁ, যিমানে
মাৰ্কেটত কিমান ৰিয়েল আমি নাজানো ঘৰত বনাই দিয়া বস্তু বেছি ভাল অলপ কষ্ট হয় কিন্তু ইন লং ৰান আমি ঘৰত বনাবলৈ যত্ন কৰিলে বেমাৰ আজাৰ কম হ'ব আপোনাৰ সময় আলটিমেটলি সেভ হ'ব সো দাদা এতিয়া যদি আমি ৰেডি টু ইট প্ৰিপাৰেচনছ বিলাক কওঁ বিশেষকৈ চেৰেলেকৰ কথা কওঁ বহুতেতো ইভেন 6 মান্থছৰ আগৰ পৰাই চেৰেলেক ষ্টাৰ্ট কৰে বিভিন্ন ষ্টেজেছৰ চেৰেলেক পায় সো ইয়াৰ কনসেপ্টটো কি আৰু আপুনি কি ভাবে ইয়াৰ বিষয়ে তাৰমানে ৰেডি টু ইউজ ফুডৰ আমাৰ মানে নিউট্ৰিচনত এটা স্থান আছে কিন্তু স্থানটো ক'ত আছে আমি জানিব লাগিব প্ৰথম কথা আমি খোৱাটো আগবঢ়াই গলো দুবাৰ দিলো তিনিবাৰ দিলো চাৰিবাৰ দিলো চাৰিবাৰলৈকে খাব গ্ৰেজুৱেলি এক বছৰলৈকে আমি পাঁচবাৰলৈকেও খুৱাও কিন্তু যেতিয়া ভলিউমটো বেবিৰ বাঢ়ি যায় খোৱা তেতিয়া আমি নাম্বাৰটো কমাই আনো আমি টাৰ্গেট কৰো কি এক বছৰৰ পিছত তিনটা মেজৰ ফুড দুটা মাইনৰ ফুড হৈ যাব তেতিয়ালৈকে পাঁচবাৰ খোৱাব টাৰ্গেট থাকে এতিয়া আমাৰ কথাটো হ'ল যে পাঁচবাৰত যিমানখিনি পাৰা যায় আমি ঘৰত বনাই খুৱাবলৈ কওঁ কিন্তু সকলোৰ কাৰণে পসিবল নহয় বিজি পেৰেন্টস কেতিয়াবা পসিবল নহয় ট্ৰেভেল কেতিয়াবা কৰি থাকে পেৰেন্টসে পসিবল নহয় ঘৰত আলহী আহিছে পসিবল নহয় সো কোনবা সময় যদি আপুনি দেখে আপোনাৰ টাইমটো শৰ্ট হৈছে দৌৰা-দৌৰি ক'ৰবাত ট্ৰেভেল কৰি যায় হাইজিনটো লেকুনি হৈ আছে তেনেকুৱা ক্ষেত্ৰত আমাৰ ৰেডি টু ইউজ ফুড মই ব্ৰ্যান্ড নেম নকওঁ বহুত ব্ৰ্যান্ড আছে চেৰেলেক মামস্কিয়াৰ ৰিয়েজাম এখিনি নাম নকওঁ মই যে হওক সো আমি হাইজিনিকলি প্ৰিপেয়াৰ কৰি দিব পাৰো কিন্তু ইম্পৰ্টেন্ট কথা এইবোৰ ৰেডি টু ইউজ ফুড ব্লাক মনোটোনাস কাৰণ আমি 10 বাৰ বনালেও একে টেষ্টে হ'ব সো বেবিৰ টেষ্ট ডেভেলপমেন্ট নহয় দুই নম্বৰ এখিনি ফ্ৰেছ নহয় আমি ঘৰত বনাই দিছো এখিনি কোম্পানীয়ে বনাইছে থৈ দিছে আমি আনি ফলাই খুৱাইছো ঘৰত বনোৱাটো বেছি ফ্ৰেছ কোম্পানীয়ে যিমানে ক্লেম কৰক যে নিউট্ৰিচন তাতকে ভাল কিন্তু মই ভাবো কি ঘৰত বনোৱা বস্তুটো বেছি ভাল সো এটা শিশুক যদি আমি অকল ৰেডিমেড খানা খুৱাও তেতিয়া স্বাস্থ্য ঠিকে থাকিব কিন্তু হয়তো ক'বাত নিউট্ৰিচনটো ক'বাত ডেফিচিয়েন্ট থাকিব সেইকাৰণে এটা এক্সাম্পল মই পেৰেন্টছক দিওঁ যে গাঁৱৰ ল'ৰা ছোৱালীবিলাক একচুয়ালি ষ্টেমিনা বিলাক বেছি কাৰণ ঘৰত বনোৱা বস্তু বেছিকে খায় গতিকে আমি সকলো শিশুক যিমান পাৰা যায় ঘৰত বনাই দিব লাগে এটা ফুড বা ক'বাত ফুৰিব যাওঁতে দিছে সেইটো হাৰ্ম নকৰে কিন্তু বেছিভাগ খানা ঘৰত বনাই দিব সো দাদা আমি আমাৰ যেটো ডাইজেষ্টিভ সিস্টেমৰ আমাৰ পেৰিষ্টেলচিছে হওক বা পায়খানাৰ যেটো ফ্ৰিকুৱেন্সি হওক এই গোটেইবিলাক খাদ্যৰ লগত জড়িত হৈ থাকে সো নৰ্মেলি 6 মান্থছৰ আগৰ শিশু এটাৰ নৰ্মেল ষ্টুল ফ্ৰিকুৱেন্সি আৰু 6 মান্থছৰ পিছৰ ষ্টুল ফ্ৰিকুৱেন্সি বিলাক কেনেকা হয় বা আমি কেতিয়া এবনৰ্মেল বুলি ভাবি ডক্টৰৰ ওচৰত নিয়াটো ইম্পৰ্টেন্ট হয় অৰ্থ কিন্তু প্ৰশ্নবিলাক ধুনীয়াকে বনাইছা গোটেই শিক্ষৰ গোটেইখিনি কভাৰ হৈ যায় ভাল ইন্টেলিজেন্ট কোৱেশ্চন এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন কিয় বলো কাৰণ বহুত পেৰেন্টছে আমাক এইটো প্ৰবলেম লৈ পেলাই ফোন কৰে মেছেজ দিয়ে বা আহিও যায় সেইকাৰণে প্ৰথম 6 মাহলৈকে অকল যদি বেবি ব্ৰেষ্ট ফিডিং স্তনপান কৰি আছে অকল ব্ৰেষ্ট ফিডিংত আছে তেতিয়া আমি পায়খানালৈ চিন্তা কৰিব নালাগে পায়খানাটো ভেৰিয়েবল 7 দিন 10 দিনলৈকে নহব পাৰে একো প্ৰবলেম নাই বা দিনটোত 15-20 বাৰ হ'ব পাৰে মিল্কত এটা পাৰ্গেটিভ এফেক্ট থাকে সো মিল্কত আমাৰ ফৰ মিল্ক আৰু হাইন মিল্ক থাকে কোনটো প্ৰপৰচন বেবি কিমান খাইছে হেতু অনুযায়ী বেবিৰ ষ্টুল ফ্ৰিকুৱেন্সিটো চেঞ্জ হয় তো প্ৰথম 6 মাহ পায়খানালৈ চিন্তা কৰিব নালাগে দিস ইজ এবাউট 98% পপুলেশন 2% ত অকমান আমি ওয়াৰি কৰো যেতিয়া বেবিৰ পেটটো ফুলি যায় বেবি ভালকে নাখায় বা বহুত বেছি ডিসকমফৰ্ট পাইছে তেতিয়া আমি চাও আমি ডিসকাস কৰো আদাৰৱাইজ ফৰ 98% টাইম 6 মাহলৈকে চিন্তা কৰিব নালাগে নাম্বাৰ 1 এটো হল ব্ৰেষ্ট মিল্কৰ ফৰ্মুলা ফিডৰ লিকুইড অকমান প্ৰবলেম হয় কিছুমান ফৰ্মুলা পায়খানা টান কৰে তেতিয়া আমি ফৰ্মুলা চেঞ্জ কৰো অলপ মডিফাই কৰো হেতু বেলেগ কথা 6 মাহৰ পিছত বেবিৰ ষ্টুল ফ্ৰিকুৱেন্সিটো অকমান চেঞ্জ হোৱা আৰম্ভ হয় সো এটা কথা আৰু এড কৰি দিও প্ৰথম এক বছৰলৈকে গ্ৰীন পায়খানা নৰমাল সো গ্ৰীন পায়খানা হলে চিন্তা কৰিব নালাগে কাৰণ গ্ৰীনৰ পৰা ইয়েলো আহে সো প্ৰথম 6 মান্থ এই ট্ৰানজিশন টু বেবিৰ পায়খানাটো আমাৰ এই ডিউডিনামৰ পৰা নামি আহতে কিবা সাফিসিয়েন্ট টাইম নাপায় কালাৰ চেঞ্জ হয় বা সাফিসিয়েন্ট ফুডৰ লগত মিক্স নহয় এটা গ্ৰীন ওলাই এটো চিন্তা কৰিব নালাগে গ্ৰীন হলে আৰু তাৰ পিছত 6 মাহৰ পিছত আমাৰ পায়খানাটো প্যাটাৰ্নটো অলপ চেঞ্জ হয় তেতিয়া যদি বেবি কমফৰ্টেবল আমাৰ 2 দিন 3 দিনত এবাৰ পায়খানা কৰিলেও হৈ যায় 6 মাহৰ পৰা মই এক বছৰৰ কথা কৈছো কিন্তু বেবি যদি কমফৰ্টেবল নহয় মানে বেবি ইজ নট পাসিং স্টুল টুৱাইস এ উইক বা বেবি ইজ হেভিং ডিফিকাল্টি ইন পাসিং স্টুল তেতিয়া আমি এটো কনস্টিপেশন বুলি কওঁ তেতিয়া আমি ডিল কৰো কিন্তু মোস্ট কমনলি আমি যদি ডায়েট খিনি আগত মনত ৰাখো আমি কি কৰিলো আমি 6 মাহৰ পৰা লাহে লাহে ভেজিটেবলছ আৰম্ভ কৰিলো মানে ফাইবাৰ আৰম্ভ কৰিলো তেতিয়া কনস্টিপেশনৰ চান্সেছটো কমি যাব আমি তেতিয়াৰ পৰা আৰম্ভ কৰিলে প্ৰবলেমটো নহয় ওকে
So দাদা আমি যেতিয়া বেবী লাহে লাহে ডাঙৰ হ'ব 9 মাহ পাৰ হ'ব সো বেবী টিথ আহা স্টাৰ্ট হয় তেওঁলোকে পেইন ফিল কৰে বা ফিডিঙত তেওঁলোকে প্ৰবলেম কৰে সো এই সময়ছোৱাত মাকে কি ধ্যান ল'ব লাগে আৰু বেবীক কি ধৰণৰ খাদ্য দিয়াটো বিশেষকৈ টিথিঙৰ সময়ত ইম্পৰ্টেন্ট হয় টিথিঙত হয় কি দাঁত যেতিয়া ওলাই বেবী দাঁতটো একচুয়ালি ইজিলি নোলায় মাৰিটো ফালি ওলায় সেইকাৰণে অকমান বিক্ত বেবী থাকে কিন্তু দেখা যায় ম্যাক্সিমাম বেবী কোনো বিশেষ প্ৰবলেম নকৰে অকমান ফাঁসি হল তাৰপিছত ঠিক হৈ যায় নৰ্মাল খালি টিথিঙৰ আগত বেবী সব বস্তু বাইট কৰা আৰম্ভ কৰে কেতিয়াবা তাৰ লগত অকমান বীজাণু ভিতৰত যায় কেতিয়াবা পেট বেয়া হয় সেইকাৰণে গাঁওবিলাকত ক'ব দাঁত ওলোৱাৰ সময়ত পেট বেয়া হয় ইনডাইৰেক্ট ৰিলেশ্যন কাৰণ দাঁত ওলোৱাৰ সময়ত সব বস্তু মাৰিবিলাক অকমান ইৰিটেশ্যন হয় সব বস্তু বাইট কৰা আৰম্ভ কৰে কিন্তু ইন মেজৰিটি অফ দ্য কেছেছ আমাৰ টিথিঙৰ লগত মেজৰ প্ৰবলেম নহয় কিন্তু টিথিংটো কোনটো সময়ত হয় 6 মাহৰ পৰা 9 মাহত তেতিয়া বেবী নৰ্মালি ইমিউনিটি অলপ কমি যায় কাৰণ ব্ৰেষ্ট মিল্কৰ এন্টিবডি বিলাক কমকে পোৱা আৰম্ভ কৰে তেতিয়া বেবী নৰ্মালিও অকমান ভাইৰাল ইনফেকশন বিলাক বেছিকে হয় নট বিকজ অফ টিথিং বিকজ অফ নেচাৰেলি একুৱাৰ্ড ভাইৰাল ইনফেকশন এটো বেবিৰ কাৰণে দৰকাৰী ইমিউনিটি ডেভেলপ কৰাৰ কাৰণে এই ভাইৰাল ইনফেকশন বিলাকে ভ্যাকচিনৰ নিচিনা কাম কৰে গতিকে টিথিঙৰ সময়ত আমি বিশেষ ওয়াৰি কৰিব নালাগে বেবিক নৰ্মাল খানাই অলপ অলপকে বাৰে বাৰে দিব লাগে আৰু এখিনি ম্যাক্সিমাম বেবি কোনো বিশেষ প্ৰবলেম নকৰে অলপ কান্দিলে কিন্তু ঠিকহে হৈ যায় সো আমি যে দাদা খানাৰ কথা আলোচনা কৰিলো কিন্তু আমি যেটো ইউটেনসিলছত খানাটো দিম বা বিভিন্ন ধৰণৰ আজিকালি মাৰ্কেটত ইউটেনসিলছ আছে সিলিকনৰ আছে স্পুনছ আছে সিপি কাপস আছে বটলছ আছে সো আমি প্ৰথমতে যদি আমি মিল্কৰ কথা স্টাৰ্ট কৰো সো কি ইউটেনসিলছত দিব লাগে কেনে ধৰণে তেওঁলোকৰ ইউটেনসিলছ বিলাক চেঞ্জ কৰিব লাগে তো ৰিকমেন্ডেশনছ বিলাক কি হয় দাদা সমাটো আমাৰ ব্ৰেষ্ট ফিডিংৰ বেবিত একো চিন্তাই নাই অলৰেডি ৰেডিমেড ইউটেনসিল নেচেলাৰে দিছেই কিন্তু সমাহত যদি আমি প্ৰথম সমাহত ব্ৰেষ্ট ফিডিং দিব নোৱাৰো তেতিয়াহলে আমি বিশেষ ধ্যান দিব লাগিব ষ্টেৰিলাইজ কৰা আমি ইউটেনসিল বিলাক বাটি চামুচ বয়লিং পানীত আমি 10 মিনিট বয়ল কৰিব লাগে ইয়াতে আমাৰ ষ্টিলটো হেল্পফুল কিয় ষ্টিলটো বয়ল কৰিবলৈ ইজি গতিকে 10 মিনিট বয়ল মানে আমি ৰোল বয়ল 10 মিনিটস কৰিব লাগে তেতিয়া এটো ষ্টেৰিলাইজ হৈ যায় অকল গৰম কৰি প্লাই নমাইলে নহব ষ্টেৰিলাইজ কৰিব লাগে প্ৰথম সমাহৰ পৰা এক বছৰত আমি যেটো খানা খুৱাম হেতু আমি ষ্টেৰিলাইজ কৰা ভাল এক বছৰৰ পিছত আমি ইজিলি ধুলে হৈ যায় কাৰণ বেবিৰ আমাৰ ইমিউনিটি ডেভেলপ হৈ যায় গ্যাস্ট্ৰিক মিউকোসাত এসিড প্ৰডাকশন হোৱা আৰম্ভ কৰে গতিকে আমাৰ ইমিউনিটি এটা বেৰিয়াৰ এটা হৈ যায় তেতিয়া বেবি অলপ সলপ জামস গলেও বেমাৰ নহয় সো প্ৰথম এক বছৰ আমি ষ্টেৰিলাইজ কৰি দিও এটা ইম্পৰ্টেন্ট কথাটো হল যে আমাৰ এই প্ৰথম 6 মাহত যেতিয়া ফৰ্মুলা দিয়া হয় হেবোৰ বেবিত ফৰ্মুলা মানে ভাবে খুৱাবলৈ ইজি নেকি ইজি নহয় কাৰণ ফৰ্মুলাৰ প্ৰিপাৰেচন ডিফিকাল্ট এভৰি টাইম ইউটেনসিল বয়ল কৰিব লাগিব বনাব লাগিব খুৱাব লাগিব আকৌ এবাৰ ফৰ্মুলা বনালে 1 ঘণ্টাই ৰাখিব পাৰি গতিকে বেছিহে দিগদাৰ আমি যদি এখিনি এফৰ্ট ব্ৰেষ্ট ফিডিং ভালকে দিয়াত কৰো পিছত আমাৰ বহুত প্ৰবলেম বিলাক নহয় গতিকে সকলোক মই ৰিকুৱেষ্ট কৰিম যে প্ৰথম 6 মাহ অকল ব্ৰেষ্ট ফিডিং দিবলৈ চেষ্টা কৰিব ইনিশিয়ালি প্ৰথম 15 দিন অকমান দিগদাৰ হয় কিন্তু আপোনাৰ পেডিয়াট্ৰিচিয়ান বা আপোনাৰ ল্যাকটেশনাল নাৰ্স বা আপোনাৰ ফ্যামিলি মেম্বাৰ সাপোৰ্ট কৰিলে আপুনি পাৰিব মানে অকল এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং কৰিব পাৰিব সো দাদা যদি আমি সাপ্লিমেন্টছৰ কথা কও বিশেষকৈ ভিটামিনছ সাপ্লিমেন্ট বা ক্যালসিয়াম সাপ্লিমেন্ট এই সাপ্লিমেন্ট বিলাক আমি বেবিৰ কেতিয়াৰ পৰা স্টাৰ্ট কৰিব লাগে বা কি সাপ্লিমেন্টছ বেবিৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় নরমালি আমি যদি বয়স উপযোগী বয়স চাই পেলাই আমি যদি খানাবিলাক ইন্ট্রোডিউস কৰো ম্যাক্সিমাম টাইম আমি দেখো ৰিকোয়ারমেন্ট বিলাক পুৰ হৈয়ে যায় আমাৰ বেলেগকে ৰিকোয়ারমেন্ট ইমান প্ৰয়োজন নাই কিন্তু যদি আমি অপটিমাম কওঁ যে আৰু ভাল আমি কি কৰিব পাৰো তেতিয়া আমি জানো যে ব্ৰেষ্ট মিল্কত দুটা ভিটামিন কম থাকে আদারওয়াইজ সব থাকে দুটা ভিটামিন কম থাকে ভিটামিন কে আৰু ভিটামিন ডি ভিটামিন কে ডেলিভারি হোৱাৰ সময়ত আমি হস্পিটেলত এটা ডোজ দিয়ে দিও হেতু কভাৰ হৈ যায় তাৰ বাহিৰে ভিটামিন ডি আমি জন্মৰ পৰাই ইউজুয়ালি প্ৰথম 15 দিনৰ ভিতৰত আৰম্ভ কৰো এক বছৰলৈকে ভিটামিন ডি আমি ইন্ট্ৰোডিউস কৰো নাম্বাৰ 1 নাম্বাৰ 2 লগতে আমি কওঁ যে এটলিষ্ট সানলাইট এক্সপোজাৰ 15-20 মিনিট ডেইলি গাত পৰিলে সদায় এভৰি মানে হোল লাইফ সকলোৰ কাৰণে তেতিয়া আমাৰ ভিটামিন ডি গাতে প্ৰডাকশন হয় তাৰ বাহিৰে মোৰ প্ৰেক্টিছত মই আয়ৰন ইন্ট্ৰোডিউস কৰো আয়ৰনটো মই ইউজুয়ালি 6 মাহৰ আগতে অলপ আগতে আৰম্ভ কৰাৰ চেষ্টা কৰো
কিছুমান বেবিত অকমান দেৰি হয় আৰম্ভ কৰোতে, কিন্তু প্ৰথম বছৰটো ইউজুৱেলি আইৰণ ইন্ট্ৰডিউচ কৰো, বিকজ আমি জানো যে 60% অফ ইণ্ডিয়ান চিলড্ৰেন আৰ এনিমিক। আইৰণ ড্ৰপ দিওঁ, মই 1 বছৰৰ পৰা মই কেলছিয়াম দিওঁ, আৰু 9 মাহত ভিটামিন এ এটা সাপ্লিমেন্ট কৰা হয়। তাৰ বাহিৰে মেক্সিমাম খানা আমাৰ নৰ্মেল ব্ৰেষ্ট মিল্ক আৰু কমপ্লিমেণ্টাৰী ফিডিঙত বা বাকীখিনি নিউট্ৰিশ্যন পায়ে যায়। যেনেকৈ ফ্ৰুটছ ক'লো, ফ্ৰুটছত গোটেইখিনি আমাৰ ভিটামিন বিলাক পায়ে যায়, খাদ্যবান বিলাক পায়ে যায়। সো দাদা আমি অন্তিম প্ৰশ্নটোলৈকে আহিছো। সো কিছুমান বেবিয়ে দেখা যায় যে ফিডিং কৰা সত্ত্বেও তেওঁলোকৰ যিটো ৰিকুৱাৰ্ড ৱেট গেইন হ'ব লাগে গ্ৰোথ চাৰ্টৰ হিচাপত কেতিয়াবা হোৱা দেখা নাযায়। সো এনেকুৱা ক্ষেত্ৰত কি কি প্ৰব্লেম হ'ব পাৰে বা কিবা খাদ্যৰ আমি সাল সলনি কৰিব লগা হয় জানো? নাই, দৰকাৰ। যেটো প্ৰশ্ন আগতে কলো সেইটো মই আকৌ মানে দুৱাৰিম। প্ৰথম কথা কলো যে প্ৰথমে চাব লাগিব গ্ৰোথটো এজ এপ্ৰোপ্ৰিয়েট হয় নে নাই, আৰু বেবিৰ ডেভেলপমেন্ট গ্ৰোথ গোটেইখিনি আমি এক্সামিন কৰি চাম। বেবি যদি এজ হিচাপে ৱেট ঠিক আছে, হাইট ঠিকে আছে, আমাৰ ব্ৰেইন গ্ৰোথ ঠিকে আছে, ডেভেলপমেন্ট ঠিকে আছে, তেতিয়া আমি ইমান ৱৰি কৰিব নালাগে। কাৰণ বহুত বেবিৰ কনষ্টিটিউচনেল ডিলে থাকে, মানে পেৰেণ্টছৰ সৰুতে ক্ষীণমিন আছিলে, সেইকাৰণে ক্ষীণ। সেইটো নৰ্মেল, আমি জাষ্ট এচুৰেঞ্চ দি পঠাব লাগে। কিন্তু হয় কিছুমান বেবি সঁচাকে কিবা এটা প্ৰব্লেম ভিতৰত চলি থাকে, আৰু আমি যেতিয়া ৰেগুলাৰ চেকআপত আমি মেজাৰমেন্ট কৰো, দেখা যায় যে মেজাৰমেন্টত আমি বেমাৰটো ধৰা পৰাৰ বেলেগ চিমটম হোৱাৰ আগতে আমি বেমাৰটো ধৰিব পাৰো কিবা এটা বেমাৰ ভিতৰত চলি আছে। ফৰ এক্সাম্পল চিলিয়াক ডিজিজ এটা বেমাৰ, য'ত আমি দেখো যে বেবি 6 মাহলৈকে ঠিকে গ্ৰোথ হয়, 6 মাহৰ পিছত গ্ৰোথটো অলপ শ্ল' হৈ যায়। অলপ শ্ল' হৈ যায়, কিন্তু বেবি আদাৰৱাইজ ঠিকে থাকে। তো 6 মাহ, 7 মাহ, 8 মাহৰ চেকআপত যেতিয়া দেখো যে নাই গ্ৰোথটো অলপ শ্ল' হৈছে, আমি তেতিয়া অকণমান সেইটো এংগেলত ভাবিলে আমি যদি ডায়েগনচিছ কৰিব পাৰো, আকৌ গ্ৰোথটো নৰ্মেলাইজ হৈ যায়। তেনেকুৱা আৰু কিছুমান বেমাৰ থাকে, যেনেকুৱা থাইৰয়ডৰ প্ৰব্লেম, তেতিয়াও আমি দেখো যে গ্ৰোথটো শ্ল' হৈছে, ডেভেলপমেন্টটো এফেক্টেড হৈছে। তেনেকুৱা কিছুমান বেমাৰ থাকে, ডাইজেশ্যনৰ প্ৰব্লেম থাকে, কেতিয়াবা ষ্টমাক ইনফেকশ্যন, জায়াৰ্ডিয়া বুলি এটা ইনফেকশ্যন থাকে, তেতিয়াও এনেকুৱা হয়। কেতিয়াবা ইউৰিন ইনফেকশ্যনৰ কাৰণেও হয়, কেতিয়াবা হেমোগ্লোবিন কম থকাৰ কাৰণেও হয়। গতিকে চিম্পলৰ পৰা অকণমান কমপ্লিকেটেড, আমি ষ্টেপ বাই ষ্টেপ ভাবো, ষ্টেপ ৱাইজ এপ্ৰ'চ দিয়াটো ভাল। কাৰণ সৰু শিশুক আমি বেছি ইনভেষ্টিগেট নকৰো, সেইকাৰণে আমি ফ'ল' আপ কৰিলে, অকণমান ৰেগুলাৰ চেকআপ কৰিলে বহুত প্ৰব্লেম আমি আগতে ধৰিব পাৰো আৰু আমি মেনেজ কৰিব পাৰো। আৰু তাতকৈ ইম্পৰ্টেণ্ট কথা, আমাৰ পেৰেণ্টছৰ এনজাইটিত পেৰেণ্টছে বহুত ভোগে। কাৰণ আমাৰ ছ'চাইটিত যিকোনো মানুহ চবেই গৈ পেলাই বেবীক চাই কমেণ্ট কৰিব যে তোৰ বেবীটো ক্ষীণ, তোৰ বেবীটো শকত। আমাৰ সমাজত নৰ্মেল নাই, আইদাৰ বেবীটো ক্ষীণ আছে নহলে শকত আছে, নৰ্মেল বেবী নাই। সেইকাৰণে আমি চাব লাগিব যে ৰেঞ্জত আছে নে নাই। যদি ৰেঞ্জত আছে তেতিয়াহ'লে আমি চিন্তা কৰিব নালাগে। সো দৰ্শকসকল, আজি আমাৰ মাজত আছিলে ডক্টৰ ৰাজকুমাৰ পল, তেওঁ কনচালটেন্ট ডিপাৰ্টমেন্ট অফ পেডিয়াট্ৰিক্স, প্ৰতীক্ষা হস্পিটেলত তেওঁক পাব। সো আজি আমি বহুত কথা শিকিলো, বিশেষকে আমাৰ সৰু ল'ৰা ছোৱালীৰ খাদ্য খানাৰ বিষয়ে, কেনেধৰণে আমি কি কি খাদ্য ইন্ট্ৰডিউচ কোনটো এজত কৰিব লাগে, কিমান পৰিমাণত খাব লাগে, আজি আমি সকলোবিলাক বুজি পালো। আশা কৰো আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা কুৱেশ্যন থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। ধন্যবাদ।